So, welcome back to our biodiversity and conservation part 2 of environmental studies. So, in our today's class, we are going to discuss on India as a mega diversity nation, hotspot of biodiversity and threats to biodiversity. Amar আজিৰ ক্লাছত আমি বৃহৎ জৈৱ বৈচিত্ৰ্য দেশ হিচাপে ভাৰত বায়োডাইভাৰ্চিটি উষ্ণ জৈৱ বৈচিত্ৰ্যময় অঞ্চল আৰু জৈৱ বৈচিত্ৰ্যৰ প্ৰতি ভাবুকি এই তিনিটা আমি আজি ডিছকাছ কৰিম সো ফাৰ্ষ্ট let us discuss on India as a mega diversity nation. So, India is one of the 12 mega diversity countries in the world due to its species richness, endemism, center of origin of a large number of species, as well as for its marine diversity. ভাৰতবৰ্ষক 12খন মহাবৈচিত্ৰ্যৰ দেশৰ ভিতৰত অন্যতম হিচাপে গণ্য কৰা হয় আৰু এই মেগা ডাইভাৰ্চিটি নেশ্যন হিচাপে গণ্য কৰাৰ কাৰণে যিকেইটা কাৰক প্ৰধানত কাম কৰে সেইকেইটা হ'ল প্ৰজাতিগত বৈচিত্ৰ্য স্থানিকতা আৰু কোনো এটা অঞ্চল তাত সৃষ্টি কেন্দ্ৰ হিচাপে পৰিগণিত হৈছে নেকি আৰু তাৰ লগতে সেই অঞ্চলটোৰ সাগৰীয় বৈচিত্ৰ্য কিবা আছে নেকি এই গোটেইকেইটাৰ ওপৰত ভিত্তি কৰি ভাৰতক 12খন মহাবৈচিত্ৰ্য দেশৰ এখন হিচাপে গণ্য কৰা হয় গতিকে প্ৰথম আমি চাওঁ স্পেচিছ ৰিচনেছ বা প্ৰজাতিগত বৈচিত্ৰ্য কি আছে The Ministry of Environment and Forest, Government of India recorded 47,000 species of plants and 81,000 species of animals, which is about 7% and 6.5% respectively of global flora and fauna. ভাৰত চৰকাৰৰ পৰিৱেশ আৰু বন মন্ত্ৰালয়ৰ প্ৰতিবেদন মতে ভাৰতত 47,000 প্ৰজাতিৰ উদ্ভিদ আৰু 81 প্ৰজাতিৰ প্ৰাণী আছে অৰ্থাৎ বিশ্বৰ মুঠ উদ্ভিদ আৰু প্ৰাণীৰ প্ৰজাতিৰ ক্ৰমে 7% আৰু 6.5% ভাৰতত পোৱা যায় এন্ডেমিজম বা স্থানিকতা Species which are restricted only to a particular area of the world are known as endemic species. যিবোৰ প্ৰজাতি পৃথিৱীৰ কোনো এটা নিৰ্দিষ্ট অঞ্চলতহে পোৱা যায় সেই প্ৰজাতিবোৰক কি বুলি কোৱা হয় স্থানিক প্ৰজাতি বুলি কোৱা হয় আৰু সেই যিটো কনসেপ্ট তাক স্থানিকতা বুলি কোৱা হয় India shows a good number of endemic species. About 62% of amphibians and 50% of lizards are endemic to India. ভাৰতবৰ্ষত পোৱা 62% উভচৰ প্ৰাণী আৰু 50% জেঠী বা সৰীসৃপ আচলতে ইয়াৰ স্থানিক প্ৰজাতি হয় Northeast India and Western Ghats are the site of maximum endemism. এটো দেখা গৈছে যে ভাৰতৰ উত্তৰ পূৰ্বাঞ্চল আৰু পশ্চিম ঘাট অঞ্চল এই দুটা অঞ্চলত আটাইতকৈ বা সৰ্বোচ্চ স্থানিকতা আমি দেখিবলৈ পাওঁ নেক্সট ফৰ এক্সাম্পল pitcher plant and Indian rhino are two endemic species of Northeast India. যদি আমি উদাহৰণ লওঁ তেনেহলে pitcher plant তোমালোকে জানা কলসী উদ্ভিদ আৰু যি এশিঙীয়া গড় এই দুটা আমাৰ নৰ্থ-ইষ্ট ইণ্ডিয়াৰ দুটা স্থানিক প্ৰজাতি Then center of origin A large number of species are known to have originated in India. Nearly 5,000 species of flowering plants had their origin in India.
India has been the center of origin of 166 species of crop plants and 320 species of wild relatives of cultivated crops. এক বৃহৎ সংখ্যক প্ৰজাতিৰ সৃষ্টি পোনপ্ৰথমতে ভাৰতত হৈছিল। উদাহৰণস্বৰূপে প্ৰায় 5000 বিধ প্ৰজাতিৰ সপুষ্পক উদ্ভিদ, 166 বিধ প্ৰজাতিৰ শস্য আৰু 320 বিধ শস্যৰ বনজ সম্পৰ্কীয় প্ৰজাতিৰ স্থান ভাৰতবৰ্ষ। গতিকে আমি ক'ব পাৰোঁ যে এইফালৰ পৰা ভাৰত জৈৱ বৈচিত্ৰ্যত চহকী দেশ হয়। তাৰপিছত মেৰাইন ডাইভাৰ্চিটি। Along 7,500 kilometer long coastlines of our country is in the mangroves, estuaries, coral reefs, etc. there exists a rich biodiversity. More than 340 species of corals of the world are found here. Several species of mangrove plants and sea grasses, which are the marine algae, are also found in our country. প্ৰায় 7,500 কিলোমিটাৰ দৈৰ্ঘ্যৰ যি উপকূলৱৰ্তী অঞ্চল আছে আৰু এই অঞ্চল বিশেষত থকা মেংগ্ৰোভবোৰ যেনে সাগৰীয় জোপোহা অৰণ্যবোৰ তাৰমানে, লগতে এষ্টুৱেৰী হ'ল সেইটো অঞ্চল য'ত নদী গৈ সাগৰত মিলিত হয়, সেই অঞ্চলবোৰক এষ্টুৱেৰী বুলি কয়। সেই এষ্টুৱেৰী তাৰমানে মোহনা অঞ্চল, তাৰ লগতে কোৰেল ৰিফ, প্ৰবাল দ্বীপসমূহ, এই সকলোবোৰ অতি চহকী হয়, জৈৱ বৈচিত্ৰ্যত অতি চহকী। গতিকে দেখা গৈছে যে প্ৰায় 340 বিধ প্ৰবাল আমাৰ ভাৰতত আমি দেখিবলৈ পাওঁ। তাৰপিছত বহুতো প্ৰজাতিৰ এই সাগৰীয় জোপোহা গছ, তাৰপাছত সাগৰীয় শেলুৱৈ ইত্যাদি, এইবোৰ আমাৰ গোটেই ভাৰতবৰ্ষৰ যি ভৌগোলিক সাগৰীয় অঞ্চল আছে সেই অঞ্চলবোৰত বিস্তৃত হৈ আছে। গতিকে এই গোটেইখিনিৰ পৰা আমি কি ক'ব পাৰোঁ যে ভাৰতবৰ্ষক এখন জৈৱ বৈচিত্ৰ্যময় দেশ হিচাপে ক'ব পাৰোঁ। চ' we can consider India as one of the biodiversity nation. So next, hotspot of biodiversity. তাৰ মানে উষ্ণ জৈৱ বৈচিত্ৰ্যময় অঞ্চল। So first let us see what is hotspot of biodiversity, its definition. Areas which exhibit high species richness as well as high species endemism at the same time threatened by human habitation are termed as the hotspot of biodiversity. কোনো এটা অঞ্চলত পৃথিৱীৰ যিকোনো অংশৰে হওক, কোনো এটা অঞ্চল যদি তাত প্ৰজাতিগত ফালেদি চহকী, যদি তাত স্থানিকতা বহুত বেছি, তাৰ মানে স্থানিক প্ৰজাতিৰ সংখ্যাও বেছি, আৰু একে সময়তে মানুহৰ বসতিৰ স্থাপনৰ ফলত এই জৈৱ বৈচিত্ৰ্যতা কিছু পৰিমাণে বিপদাপন্ন, তেনেহ'লে সেই অঞ্চলবোৰক বায়'ডাইভাৰ্চিটি হটস্পট বা জৈৱ বৈচিত্ৰ্য উষ্ণ অঞ্চল বুলি কোৱা হয়। এই উষ্ণ অঞ্চল যিটো শব্দ, এইটো প্ৰথম মায়াৰে দিছিলে। দ্য টাৰ্ম biodiversity hotspot was introduced by Mayer. আৰু যেতিয়া প্ৰথম এই কনচেপ্টটো আছিল, at that time there are 12 biodiversity hotspot regions, but which is extended later on as 25 hotspot, then again 35 hotspot, and now and in current it is estimated in 2016 as there are 36 hotspot regions in the world. যেতিয়া মায়াৰে প্ৰথম
বায়োডাইভাৰ্চিটি হটস্পট কনচেপ্ট বা যি ধাৰণা, এই ধাৰণাটো আনিছিলে, সেইখিনি সময়ত পৃথিৱীত 12খন দেশক প্ৰথম বায়োডাইভাৰ্চিটি হটস্পট এৰিয়া হিচাপে ডিক্লেয়াৰ কৰিছিলে, আৰু যিটো পিছলৈ গৈ 25খনলৈ, তাৰপিছত 35খনলৈ, আৰু আজিৰ দিনত 2016ৰ যি গণনা, সেইমতে 36খন বায়োডাইভাৰ্চিটি হটস্পট অঞ্চল আছে, আৰু এই বায়োডাইভাৰ্চিটি হটস্পটবোৰ ডিক্লেয়াৰ কৰে IUCN বা ইণ্টাৰনেশ্যনেল ইউনিয়ন ফৰ কনজাৰভেশ্যন অফ নেচাৰ এণ্ড নেচাৰেল ৰিচোৰ্চেছ। তো these hotspots, covering less than 2% of the world's land area, are found to have about 50% of the terrestrial biodiversity. According to Myers et al., an area is designated as a hotspot when it contains at least 0.5% of the plant species as endemics. তো পৃথিৱীত এই যে বায়োডাইভাৰ্চিটি হটস্পট ৰিজিয়নবোৰ, মানে অঞ্চলবোৰ আছে, 36টা অঞ্চল আছে, এই অঞ্চলৰ মুঠ মাটিকালি পৃথিৱীৰ গোটেই সমগ্ৰ মাটিকালিৰ মাত্ৰ 2% হয়। কিন্তু পৃথিৱীৰ যিমান স্থল মানে টেৰিষ্ট্ৰিয়েল বায়োডাইভাৰ্চিটিৰ মানে স্থল জৈৱ বৈচিত্ৰ্যৰ 50% এই 2% মাটিকালিৰ ভিতৰত আছে। গতিকে মায়াৰে এই এৰিয়া, যিবোৰ এৰিয়াক বায়োডাইভাৰ্চিটি হটস্পট হিচাপে ডিক্লেয়াৰ কৰা হ'ব, সেইবোৰত মিনিমাম বা সৰ্বনিম্ন 0.5% প্লেণ্ট স্পেচিছ বা উদ্ভিদ প্ৰজাতি সেই অঞ্চলৰ স্থানিক প্ৰজাতি হ'ব লাগিব বুলি তেওঁলোকে, মায়াৰ্ছ আৰু তেওঁৰ সহকৰ্মীসকলে এটা গাইডলাইন এটা দি গৈছে। Hotspot region persists in India, which extends to neighboring countries are the Eastern Himalayas, Indo-Burma region, Western Ghats Sri Lanka region, and Sundaland region. The Indian hotspots are not only rich in floral wealth and endemic species of plants, but also reptiles, amphibians, swallow-tailed butterflies, and some mammals. এই ভাৰতত আৰু তাৰ যি দাঁতিকাষৰীয়া ওচৰ চুবুৰীয়া যিবোৰ দেশ আছে, এই গোটেইখিনি 4টা জৈৱ বৈচিত্ৰ্য উষ্ণ অঞ্চলৰ ভিতৰত আছে। সেইকেইটা হ'ল উত্তৰ হিমালয়ান, ভাৰত বাৰ্মা অঞ্চল, পশ্চিম ঘাট অঞ্চল আৰু সুন্দালেণ্ড অঞ্চল। তো ভাৰতীয় জৈৱ বৈচিত্ৰ্য অঞ্চলবোৰ কেৱল মাত্ৰ যে উদ্ভিদত চহকী আৰু উদ্ভিদৰ ক্ষেত্ৰতে স্থানিক প্ৰজাতি বেছি আছে সেনেকুৱা নহয়। ভাৰতৰ উদ্ভিদৰ লগে লগে কিছুমান প্ৰাণী যেনে সৰীসৃপ, উভচৰ, তাৰপিছত তোমাৰ পখিলাৰ প্ৰজাতি, লগে লগে স্তন্যপায়ী প্ৰাণীৰ প্ৰজাতিৰ ক্ষেত্ৰতো চহকী। আমি let us see the biodiversity hotspot region of India in map. You see in the red region, it is the Eastern Himalayan region. এই ৰিজিয়নটোক Eastern Himalayan region বুলি কয়। Next, the yellow is the Indo-Burma region. Here it extends from the part of northeast, some part of northeast India and Burma region. So it is the Indo-Burma region. Next, green area, it is the Sundaland region, which includes the Lakka-Amin, Minicoy islands, as well as some part of India also, like as it is a sea. So the Chilka region is also extended up to this Sundaland. And last one is the Western Ghats Sri Lanka region, which shown in the blue color. So these are 4 biodiversity region which extends in India
with some neighboring countries. So next, what are the threats to biodiversity? Biodiversity বিপদ বা ভাবুকিবোৰ কি? Number one is the habitat loss. Habitat loss may be are two types. One is the habitat destruction and other is the habitat fragmentation. Habitat loss বা বাসস্থানৰ ধ্বংস, এই বাসস্থান ধ্বংসক দুই ধৰণে আমি ভগাব পাৰোঁ। এটা হ'ল সম্পূৰ্ণ বাসস্থানৰ বিনাশ আৰু আনটো হ'ল habitat fragmentation বা বাসস্থানৰ খণ্ডীকৰণ। So habitat destruction, the destruction and loss of natural habitat is the single largest cause of biodiversity loss. Billions of hectares of forests and grasslands have been cleared over the past 10,000 years for conversion into agricultural lands, pastures, settlement areas or development projects. তো কি কৈছে যে বাসস্থানৰ বিনাশ জৈৱ বৈচিত্ৰ্য ধ্বংসৰ এটা ডাঙৰ কাৰণ। প্ৰকৃতি প্ৰদত্ত বনাঞ্চল আৰু তৃণভূমিবিলাক বিভিন্ন জীৱ জন্তুৰ বাসস্থান, কিন্তু যোৱা 10 বছৰৰ ভিতৰত বহু বিলিয়ন হেক্টৰ বনাঞ্চল আৰু তৃণভূমি মানুহৰ বিভিন্ন কাৰ্যৰ বাবে ধ্বংস কৰা হৈছে আৰু সেই ঠাইবোৰত কৃষিক্ষেত্ৰ, নানা উন্নয়নমূলক প্ৰকল্প, চৰণীয়া পথাৰ বা মানুহৰ বসতিস্থল স্থাপন কৰা হৈছে। Then habitat fragmentation. Loss of habitat sometimes occur in installments, thus divided it into small and scattered patches, a phenomenon known as habitat fragmentation. There are many wildlife species such as elephants and large cats that require large territories to subsist. They get badly threatened as they breed only in the interiors of the forest. Due to habitat fragmentation, many songbirds are vanishing. গতিকে হেবিটেট ফ্ৰেগমেণ্টেশ্যন বা বাসস্থানৰ খণ্ডীভৱনত কি হয় যে এই ক্ষেত্ৰত কি হয়, বাসস্থান এটা ডাঙৰ বাসস্থানক সম্পূৰ্ণ বাসস্থানটো একেলগে ধ্বংস নহৈ তাৰ কিছুমান অংশ কি কৰা হয়, মুকলি কৰা হয় খেতি পথাৰৰ কাৰণে বা চৰণীয়া পথাৰৰ কাৰণে বা কিবা প্ৰকল্প স্থাপনৰ কাৰণে অথবা মানুহৰ বসতি স্থাপনৰ কাৰণে। গতিকে যিটো প্ৰকৃত বাসস্থান আছিল সেই বাসস্থানটো কিছুমান টুকুৰা টুকুৰা অঞ্চললৈ ৰূপান্তৰিত হয়। আৰু এনেকুৱা হ'লে যিবোৰ ডাঙৰ বন্যপ্ৰাণী, উদাহৰণস্বৰূপে আমি হাতীৰ কথা ক'ব পাৰোঁ, আমি লাৰ্জ কেটছ মানে তোমাৰ বাঘ, সিংহ ইত্যাদি প্ৰাণীবোৰৰ কথা ক'ব পাৰোঁ। এই প্ৰাণীবোৰৰ বিচৰণ ভূমি বহুত ডাঙৰ, ইহঁতৰ বিচৰণস্থল এটা ডাঙৰ এৰিয়া হয়। গতিকে যেতিয়া বাসস্থান সংকোচন হয় তেতিয়া এই প্ৰাণীবোৰ সাংঘাতিক ধৰণে ভাবুকিগ্ৰস্ত হৈ পৰে, কাৰণ ইহঁতৰ প্ৰজনন তেতিয়াহে সম্ভৱ যেতিয়া ইহঁতি এটা সুস্থ আৰু এনেকুৱা ডাঙৰ এটা বাসস্থান পায়। গতিকে হেবিটেট ফ্ৰেগমেণ্টেশ্যনে বহুত প্ৰাণীৰ প্ৰতি ভাবুকি কৰিয়ে আছে। খালি যে ডাঙৰ প্ৰাণীৰ কাৰণেই হৈছে সেনেকুৱা নহয়, কিছুমান সৰু সৰু প্ৰাণীও হেবিটেট ফ্ৰেগমেণ্টেশ্যনৰ ফলত নাইকিয়া হৈ গৈছে। যেনেকৈ উদাহৰণ এটা দিছে সংবাৰ্ডছ, কিছুমান চৰাই এই হেবিটেট ফ্ৰেগমেণ্টেশ্যনৰ ফলত নাইকিয়া হৈ গৈ আছে। নেক্সট ইজ দ্য পোচিং. Poaching is another threat to wildlife. Despite international ban on trade in products from endangered species, smuggling of wildlife items such as furs, hides, horns, tusks, live specimens, and herbal products worth millions of dollars per year continues. চোৰাং চিকাৰ বনৰীয়া জীৱ জন্তুসমূহৰ প্ৰতি ভাবুকি সৃষ্টি কৰিছে। বন্য জীৱসমূহৰ আন্তৰ্জাতিক বজাৰৰ মূল্য বহুত বেছি, সেয়েহে কি হয়, বহুত অসৎ ব্যৱসায়ীয়ে আইনগত বাধা নিষেধ থকা সত্ত্বেও জীৱিত বা মৃত জীৱসমূহৰ শৰীৰৰ বিভিন্ন অংগক লৈ আন্তৰ্জাতিক বজাৰত ব্যৱসায়ত লিপ্ত হয়। তেওঁলোকে বেআইনীভাৱে নানা ধৰণৰ বিৰল প্ৰজাতিক হত্যা কৰি সিহঁতৰ পৰা সংগ্ৰহ কৰা শিং, খৰ্গ, হাতী দাঁত,
তাৰপিছত ছাল নোম ইত্যাদি চোৰাং বেপাৰ কৰে আৰু বহুত মিলিয়ন ডলাৰ ইহঁতি আয় কৰে আৰু নেক্সট important and burning problem of today's biodiversity is the man-wildlife conflict. Conflict between human and wildlife is an age-old one, but due to rapid growth of human population and subsequent reduction of natural habitat, it is dangerous now. Several mammals, birds, reptiles compete with humans for living space and food. তো বন্যপ্ৰাণী আৰু মানুহৰ যি সংঘাত এই সংঘাত আজি নহয় অতীতৰ পৰাই এনেকুৱা সৰু সুৰা সংঘাত চলি আছে কিন্তু বৰ্তমান মানুহৰ জনসংখ্যা বৃদ্ধিৰ লগে লগে আৰু বাসস্থানৰ ধ্বংসৰ লগে লগে এই সংঘাতে অতি তীব্ৰ ৰূপ লৈছে আৰু জ্বলন্ত সমস্যালৈ ৰূপান্তৰিত হৈছে বিভিন্ন স্তন্যপায়ী প্ৰাণী চৰাই সৰীসৃপ এই প্ৰাণীবোৰে মানুহৰ লগত নিজৰ বাসস্থান আৰু খাদ্যৰ কাৰণে সংঘাত কৰিবলগীয়া হৈছে ইন আসাম হিউম্যান এলিফেন্ট কনফ্লিক্ট ইজ দ্য পইণ্ট অফ ডিছকাশ্যন আমি যদি উদাহৰণস্বৰূপে চাওঁ আমি আমাৰ আলোচনাৰ বিষয়বস্তু হিচাপে অসমত আমি হাতী আৰু মানুহৰ মাজৰ সংঘাতৰ কথা উনুকিয়াব পাৰোঁ Every year, at least 30 to 40 persons were losing their lives while dozen or so of elephants are killed in retaliation. প্ৰত্যেক বছৰে 30ৰ পৰা 40 জন মানুহে এই হাতী আৰু মানুহৰ সংঘাতৰ ফলস্বৰূপে মৃত্যুমুখত পৰে আৰু তাৰ পৰিৱৰ্তে তাৰ লগে লগে মানে প্ৰায় 12টা মানকে হাতী প্ৰতি বছৰে মৃত্যু হয় This conflict is a burning issue as the human population is growing and the habitat available for elephant is shrinking. এটো এটা জ্বলন্ত সমস্যা হয় কিয়নো মানুহৰ জনসংখ্যা বাঢ়িয়ে আছে আৰু হাতীৰ বাসস্থান কমি আছে গতিকে যিবোৰ অঞ্চলত আগতে হাতীৰ বাসস্থান আছিল সেইবোৰ জেগা বৰ্তমান মানুহৰ বাসস্থানলৈ ৰূপান্তৰিত হৈছে গতিকে হাতী আৰু মানুহৰ সংঘাত অৱশ্যম্ভাৱী হৈ গৈছে Another example of human animal conflict due to habitat loss is human monkey conflict. অন্য এটা আমি উদাহৰণ যদিও এইটো হাতী মানুহৰ সংঘাতৰ নিচিনা তীব্ৰতৰ ৰূপ ধাৰণ কৰা নাই কিন্তু ইও এটা জ্বলন্ত সমস্যা হিচাপে আগলৈ আহিছে সেয়া হ'ল মানুহ আৰু বান্দৰৰ মাজৰ সংঘাত এইটোৰ প্ৰধান কাৰণ হ'ল বাসস্থান ধ্বংস বান্দৰৰ যিবোৰ বাসস্থান আছিলে সেই অঞ্চলবোৰ সেই জংগলবোৰ বৰ্তমান মানুহৰ বাসস্থানলৈ ৰূপান্তৰিত হৈছে গতিকে বান্দৰে খাদ্যৰ অভাৱত কি কৰিছে জনবসতিপূৰ্ণ অঞ্চলবোৰলৈ নামি আহিছে আৰু তাৰ ফলত মানুহৰো শস্য বা কিছুমান শস্যভিত্তিক বা উদ্যান ভিত্তিক কিছুমান শস্যৰ ক্ষেত্ৰত ক্ষয়ক্ষতিৰ সন্মুখীন হৈ আছে গতিকে যদি আমি এই ধৰণৰ সংঘাতবোৰ আমি ৰোধ কৰিব লাগে তেনেহলে আমি কি কৰিব লাগিব কিছুমান ব্যৱস্থাপনা হাতত ল'ব লাগিব এই ক্ষেত্ৰত চৰকাৰে যি মানুহৰ অৰ্থনৈতিক ক্ষয়ক্ষতি হয় সেই ক্ষয়ক্ষতি কৰিবোৰ কিছু পৰিমাণে কম্পেনসেশ্যন বা কিছু পৰিমাণে আৰ্থিক দান দিব লাগিব আৰু তাৰ লগতে হাতী বা অন্য জীৱ-জন্তু যি বাসস্থানবোৰ ধ্বংস হৈছে সেই বাসস্থানবোৰ আকৌ নতুনকৈ ৰিইন্ট্ৰডিউচ কৰাৰ কাৰণে চেষ্টা কৰিব লাগিব 1 নম্বৰ 2 নম্বৰতে ডাঙৰ জীৱ-জন্তুসকলৰ বাসস্থান খণ্ডীভৱন হোৱাৰ কাৰণে ইহঁতৰ চলাচলত বাধা বা বিঘিনিৰ সৃষ্টি হৈছে গতিকে হেয়া মিটিগেট কৰাৰ কাৰণে বা হেয়া
এই সমস্যাটো সমাধানৰ কাৰণে কিছুমান এনিমেল কৰিডৰ বা জীৱ জন্তুৰ কিছুমান কৰিডৰ বনাই দিব লাগিব যাতে প্ৰাণীবোৰে সেই কৰিডৰৰ মাজেদি এটা বাসস্থানৰ এটা অঞ্চলৰ পৰা আন এটা অঞ্চললৈ যাব পাৰে সো ফৰ মিটিগেটিং দ্য ম্যান এণ্ড ৱাইল্ড লাইফ কনফ্লিক্ট গভৰ্নমেণ্ট শুড হেভ টু টেক সাম স্টেপস লাইক দ্য লজ mandatory laws and human laws should be compensated by the government as well as some corridors. Animal corridors should be formed so that animals can be forage or moving from one fragment to another fragment of their habitat. So thank you. This is all about today's class. In our today's class, we discuss about India as a megadiversity nation, biodiversity hotspots, and threats to biodiversity. And my lecture is based on the recommended book Perspective in Environmental Studies. So, thank you. Thank you very much.